চাকিবোৰ উমি উমি জ্বলে তথাপি বন্ধু মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি সহকাৰী সম্পাদকক আহ্বান জনাইছো। এতিয়া প্ৰথমতে মায়াবিনী ৰাতিৰ বুকু দেখা পালো তোমাৰ ছবি ধৰা দিলা গোপনে আহি হিয়াৰ কোনা তুমি যে মোৰ শুকান মনত নিয়ৰৰে চেঁচাটো পাল নামি অহা ৰ'দৰে নৈ মোৰ দেহত প্ৰতি পুৱা ধুমুহাৰ সতে বহু যুগৰে নাচো এটাৰো সঁচা বহু দিনৰে আপোন নিজানৰ গান মোৰ শেষ হ'ব ভাবো তোমাৰ বুকু। ষষ্ঠদশ বাৰ্ষিক খাৰজাৰা আশ্ৰম শ্ৰী শ্ৰী দুৰ্গা পূজা সমিতিৰ সন্মানীয় সভাপতি সাধাৰণ সম্পাদক প্ৰমুখে কৰ্মকৰ্তাসকল আৰু উপস্থিত ৰাইজ, পোনপ্ৰথমতে প্ৰাণৰ শিল্পী জুবিন গাৰ্গলৈকে শ্ৰদ্ধা নিবেদন কৰিছো। এটা দুখৰ মাজৰ পৰা আমি ওলাই আহিবৰ কাৰণে চেষ্টা কৰিছো। 19 ছেপ্টেম্বৰ তাৰিখে আমি হঠাৎ আমাৰ আপোন শিল্পী প্ৰতি ঘৰৰে আপোন শিল্পী নিজৰ ল'ৰা বুলি আমাৰ নিজৰ ঘৰৰ মানুহ বুলি আমাৰ ফিলিংছ হয়। এই শিল্পীগৰাকীক লৈ আমি মৰ্মাহত হৈছো আৰু একে সময়তে এইটো মাহতে আমাৰ অসমৰ আন এগৰাকী বিশ্ববৰেণ্য শিল্পী ডক্টৰ ভূপেন হাজৰিকাৰ জন্মদিন আৰু জন্ম শতবৰ্ষ আৰম্ভ হৈছে। ছেপ্টেম্বৰ মাহটো অতি বিশেষ। আজিৰ দিনটো কোকিল গ্ৰন্থী গায়িকা লতা মংগেশকাৰৰ জন্মদিন, ভাৰতৰ স্বাধীনতা আন্দোলনত আত্মত্যাগ কৰা ভগত সিঙৰ আজি জন্মদিন। গতিকে এনেকুৱা এটা দিনত আজি মই আপোনালোকৰ মাজত থিয় হৈ দুআষাৰ ক'বৰ কাৰণে সুযোগ দিয়াৰ কাৰণে পোনপ্ৰথমতে মই উদ্যোক্তাসকলক ধন্যবাদ জনাইছো। ময়ো উদ্যোক্তাসকলৰে অন্যতম আৰু নিজৰ মানুহৰ আগত দুআষাৰ কথা কোৱাটো অকণমান কঠিন, বেলেগ ঠাইত গৈ ক'ব পাৰি। আমাৰ এনে এইবাৰ কমিটিয়ে এইটো দায়িত্ব দিছে উদ্যোক্তাসকলে, তাৰ বাবে মই কৃতজ্ঞতা প্ৰকাশ কৰিছো। আৰু নাটক বুলি কোৱাৰ লগে লগে আমাৰ নলবাৰী নাটকৰ কাৰণে এটা বিশেষ স্থান অধিকাৰ কৰিছে। নলবাৰী মানুহে নাটক বুলিয়া মানুহ, আৰু আপোনালোকক বিশেষভাৱে ক'ব নালাগে যে এই সময়ত আমাৰ পশ্চিম নলবাৰী অঞ্চলত নাটকৰ মহাৰ অঞ্চল ইতিমধ্যে আৰম্ভ হৈ গৈছে আৰু যোৱাকালিৰ পৰা এটা থিয়েটাৰৰ আৰম্ভণি হৈছে। তো বিভিন্ন থিয়েটাৰে আহি পেলাই নাট প্ৰদৰ্শন কৰে আৰু ৰাইজে প্ৰতিখন নাটকে উপভোগ কৰে। আৰু তাৰ ঠিক পিছত কিছুদিন পিছত এমাহমান পিছতে যেতিয়া নলবাৰীৰ ৰাস মহোৎসৱ হয়, সেই সময়ত আমাৰ নলবৰীয়া ৰাইজে প্ৰতিখন থিয়েটাৰৰ প্ৰতিটো পেণ্ডেলতে গৈ ভিৰ কৰে আৰু নাটকসমূহ উপভোগ কৰে। এয়া হৈছে সম্পূৰ্ণ প্ৰফেচনেল যিবিলাক নাটক এইবিলাকৰ কথা। কিন্তু আৰু আপোনালোকে যদি অনুভৱ কৰে আৰু অসমীয়া হিচাপে আমি গৌৰৱ কৰিব লগা এটা কথা হৈছে যে পৃথিৱীত নাটক আৰম্ভ হৈছিল অসমৰ পৰা। আজিৰ পৰা প্ৰায় 600 বছৰ আগতে যিগৰাকী মহাপুৰুষক আমি সদায় বন্দনা কৰো, প্ৰণাম কৰো যে অসমীয়া জাতিক তেখেতে বহুত কিবা কিবি দি থৈ গৈছে। অসমীয়া জাতিৰ পৰিচয় শ্ৰীমন্ত শংকৰদেৱ। এই শ্ৰীমন্ত শংকৰদেৱে শ্বেক্সপিয়াৰতকে আগত নাটক লিখিছিল, কৰিছিল, আৰু তেওঁ এই নাটকবোৰৰ নাম দিছিল ভাওনা। আৰু তাত নাটক আচলতে কি যে নাটক এটা কাহিনীক ৰাইজৰ মাজলৈকে লৈ যোৱা আৰু ৰাইজে সেই বস্তুটো বুজি যাতে পায়, যাতে কিবা এটা বুজি পাই ঘৰলৈকে যাব পাৰে। আজিকালিৰ দৰে নহয়। আজিকালি এতিয়া ভ্ৰাম্যমানৰ নাটকবিলাকক বহুতে চিত্ৰহাৰ বুলিও কয় যে গান নাচ কাহিনী তেনেকুৱা একো নাই। সাউথ ইণ্ডিয়ান চিনেমাৰ নকল এনেকুৱা ধৰণৰ কথা বতৰাবিলাক ওলাই আৰু হয়ও।
কিন্তু শংকৰদেৱ ভাও ল'বলৈ দিছিল আৰু শ্ৰীকৃষ্ণই নামি আহি যেতিয়া বচনবোৰ কৈছিল, শ্ৰীৰাম যেতিয়া নামি আহি ৰাইজৰ সন্মুখত এনেকে বহি পেলাই বচনবিলাক কৈছিল, তেওঁৰ আখ্যানবিলাক ব্যাখ্যা কৰিছিল, তেতিয়া ৰাইজে সেই সময়ৰ ল'ৰা ছোৱালীবিলাকে বা ডেকা মানুহবিলাকে আইতাগতে কোৱা সাধু কথাবিলাক যেতিয়া চকুৰ সন্মুখত দেখিলে তেতিয়া বিশ্বাস কৰিলে আৰু এনেকে একচেপ্টেন্সটো আহিল। আৰু আজিও চাওকচোন শ্ৰীমন্ত শংকৰদেৱে 600 বছৰ আগত সৃষ্টি কৰি যোৱা ভাওনা আমাৰ বাৰু কামৰূপ অঞ্চলত বা নলবাৰী অঞ্চলত অকমান কম, গোটেই নামনিতে ভাওনাৰ প্ৰচলনটো বহুত কম। কিন্তু আপোনালোকে যদি ভাওনাৰ সময়ত, ৰাসৰ সময়ত বহুত কেইমাহ ধৰি চলে, যদি আপোনালোকে মাজুলীলৈকে যায় আৰু উজনি অসমৰ বিভিন্ন ঠাইত যায়, তেতিয়াহ'লে দেখিব এতিয়াও মানুহৰ ভাওনাৰ প্ৰতি এটা সাংঘাতিক মানে ইন্টাৰেষ্ট আছে বা মানুহক আকৰ্ষণ কৰিব পৰা শক্তি ভাওনাৰ এতিয়াও শেষ হোৱা নাই। এইকাৰণে আমি শ্ৰীমন্ত শংকৰদেৱক গুৰুৰ স্থানত ৰাখিব পাৰিছো। তাৰ পিছতে শেক্সপিয়াৰে নাটকৰ সৃষ্টি কৰিছিল আৰু শেক্সপিয়াৰেও যেতিয়া নাটকবিলাক কৰিছিল সদায় ঘটি থকা ঘটনাবিলাকক লৈয়ে তেওঁ নাটকবিলাক মানুহৰ মাজলৈকে আনিছে। আৰু আমাৰ অসমত শ্ৰীমন্ত শংকৰদেৱৰ পিছত লাহে লাহে এই ভাওনাৰ কথাটো মঞ্চলৈকে আহিবলৈ আৰম্ভ কৰিলে। গুৰুজী যোগেশ শৰ্মাৰ পৰা আৰম্ভ কৰি বিভিন্নজনে যাত্ৰা দল খুলি পেলাই মানুহৰ মাজত অকমান পশ্চিমবংগৰ পৰা অহা এটা কালচাৰ যদিও পৰৱৰ্তী পৰ্যায়ত এই যাত্ৰা দলটোৱে অসমৰ মানুহৰ হৃদয়ত স্থান ল'বলৈ আৰম্ভ কৰিছিল, বিশেষকে নামনি অসমত। বিভিন্নজনে যাত্ৰা দলৰ জৰিয়তে বহু সময়ত মানুহক এটা ৰস প্ৰদান কৰিবলৈ চেষ্টা কৰিছিল। আৰু আমাৰ নলবাৰীত এনেকুৱা বহুত শিল্পী আছে, আৰু সেই সময়ত আপোনালোকে জানে যে মহিলা শিল্পীৰ বৰ অসুবিধা আছিলে, তো পুৰুষসকলে মহিলাৰ ভাও লৈছিলে আৰু লাহে লাহে এনেকুৱা যাত্ৰা দলত মহিলাৰ অংশগ্ৰহণো হ'বলৈ ধৰিলে। আমাৰ এই অঞ্চলত আজি আমাৰ ইয়াতে যিমান মানুহ উপস্থিত আছে, আমাৰ স্থানীয় মানুহ, আমাৰ খাৰজাৰা, সন্ধেলি, পকুৱা, বালিকৰীয়া, খাৰজাৰা আদি অঞ্চলৰ মানুহেই ইয়াত উপস্থিত আছে। আমাৰ এগৰাকী আপোন শিল্পী আছিল, যোনে এনেকে যাত্ৰা দলৰ পৰা আৰম্ভ কৰি বিনাপানী থিয়েটাৰলৈকে এক সুদীৰ্ঘকাল মঞ্চত অভিনয় কৰিছিল। আৰু মই এই মুহূৰ্তত ষষ্ঠদশ বাৰ্ষিক দুৰ্গা পূজা উদযাপন সমিতিৰ প্ৰতিগৰাকী কৰ্মকৰ্তা, খাৰজাৰা আশ্ৰম পৰিচালনা সমিতিকো ধন্যবাদ জনাব বিচাৰিছো যে এইগৰাকী ব্যক্তিক আপোনালোকে উঠাই আনি আজি তেখেতৰ সোঁৱৰণত এটা নাট্য সন্ধিয়া ৰাখিছে। আদ্যনাথ শৰ্মা। আদ্যনাথ শৰ্মা এজন বৰ পৰিপক্ক অভিনেতা আছিল আৰু তেখেতে যাত্ৰা দলত অভিনয় কৰা আৰম্ভ কৰি প্ৰায় জীৱনৰ শেষ কালছোৱাত বিনাপানী থিয়েটাৰত তেখেতে প্ৰায় 10-12 বছৰ অভিনয় কৰিছে। আপোনালোকে জিতেনক দেখা পায়, জিতেনক মই এতিয়া দেখা নাই, জিতেন আছে নে নাই। জিতেন শৰ্মাৰ পিতৃ আদ্যনাথ শৰ্মা, তেখেতে আমাৰ এই অঞ্চলৰ পৰা গৈ যাত্ৰা দলৰ পৰা আৰম্ভ কৰি বিভিন্ন নাট্য দলত অভিনয় কৰি আমাক গৌৰৱান্বিত কৰিছে। আমাৰ ভাল লাগে এনেকুৱা শিল্পী যেতিয়া আমাৰ ওচৰতে আছিল বা আছে। আজি নটৰাজ MSR গ্ৰুপ মোগল ৰোড, এই দলটো MSR বুলি কোৱাৰ লগে লগে বহুত সমস্যা। যেতিয়া ভ্ৰাম্যমানৰ কথাবিলাক অকণমান বেলেগ, ভ্ৰাম্যমানৰ বিভিন্ন ধৰণৰ সুবিধা থাকে, কিন্তু MSR নাট্য দল এটাই নাটক পৰিৱেশন কৰাটো যথেষ্ট কঠিন কাম। MSR শব্দটোৱে এই কথাটোকে বুজাইছে, য'ত বেছি পইচা পাতিৰ কথা নাই, নিচা আছে কাৰণে নাটকখন কৰিবৰ কাৰণে আহিছে। ঠিক এনেকুৱা ধৰণৰ এটা কথা। আৰু এই ধৰণৰ গ্ৰুপ আমাৰ নামনি অসমতে, কামৰূপৰ এই অঞ্চলতে বহুত বেছি। আমাৰ ইয়াতে এই কালচাৰটো এতিয়াও, এই সংস্কৃতিটো এতিয়াও আমি বজাই ৰাখিছো। আৰু এই যে নাটক যে আজি কৰিব নটৰাজ MSR গ্ৰুপ, আমাৰ নলবাৰীৰে এগৰাকী চিনাকি নাম অৰুণ বৰকটকীৰ সোঁৱৰণত আজিৰ এই নাট্য সন্ধিয়াটো উৎসৰ্গা কৰা হৈছে। আৰু আদ্যনাথ শৰ্মা সোঁৱৰণী মঞ্চত এই নাটকখন মঞ্চস্থ কৰিব মাল্যদান নামেৰে। মাল্যদান নামৰ নাটকখন নিশ্চয় খুব ভাল লাগিব। আৰু নাট্য দলটোৰ মই জানিব পৰা মতে এইখনে প্ৰথম, মানে আজিয়ে প্ৰথম তেখেতসকলে মঞ্চস্থ কৰিব। বিভিন্ন ভুল ত্ৰুটি হ'ব পাৰে, গতিকে তেনেকুৱা ভুল ত্ৰুটি থাকিলে আপোনালোকে অকণমান
সহযোগ কৰিব যে ভুল ত্ৰুটিবিলাক শুধৰণি লাহে লাহে যেতিয়া নাটকখন মঞ্চত আগবাঢ়ি থাকিব ইয়াৰ পিছত সেকেন্ড যেতিয়া তেওঁলোকে শ্ব' কৰিব তাৰপৰা থাৰ্ড যেতিয়া শ্ব' কৰিব লাহে লাহে ভাল হ'ব প্ৰথম সুযোগ ইয়াতে আমাৰ খাৰজাৰাৰ এই দুৰ্গা মন্দিৰত তেখেতসকলে লাভ কৰিছে তেখেতসকলেও দুৰ্গা মাৰ আশীৰ্বাদ পাব নাটকৰ জৰিয়তে বিভিন্ন বাৰ্তা দিয়া হয় নিশ্চয় এখন মাল্যদান শব্দটো এখন সামাজিক নাটকৰ কথাই কৈছে গতিকে নিশ্চয় এখন খুব ধুনীয়া সামাজিক নাটক য'ত হাঁহি কান্দোনৰ এটা হেৰি হ'ব বুলি আমি আশা কৰিছো যে হাঁহি কান্দোনৰ আমি তাত দেখা পাম বিভিন্ন ৰং ৰাক্তৰস আমি দেখা পাম এইটো আমি আশা কৰিছো আৰু নাটক আমাৰ এই অঞ্চলৰ বহুত উঠি অহা প্ৰজন্মৰ ল'ৰা ছোৱালীয়ে নাটক কৰে আৰু নাটকৰ লগত জড়িত হ'লে নাটক কিয় কৰিব লাগে এতিয়া আপোনালোকে নাটক চাব আহিছে ইয়াত নাটকত অভিনয় কৰা ল'ৰা ছোৱালীও নিশ্চয় কোনোবা আছে তে যিসকল অভিনয় কৰা ল'ৰা ছোৱালী আছে তেওঁলোকক কৈছো যে নাটকৰ জৰিয়তে বা যিসকল ছাত্ৰ ছাত্ৰী বা অভিভাৱকসকল আছে নাটকৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ আত্মবিশ্বাস বৃদ্ধি কৰিব পাৰি ব্যক্তিত্ব বিকাশৰ সুবিধা হয় কাৰণে নাটকৰ লগত জড়িত হ'ব দিব লাগে কাৰণ যিবিলাক কেৰেক্টাৰ আমাৰ চকুৰ সন্মুখত আমি দেখি থাকো এটা পগলা মানুহ বাটেৰে খোজকাঢ়ি গৈ থাকে শিলগুটি এটা বুটলি লয় আৰু পকেটত ভৰাই গৈ দিয়ে এতিয়া সেই কেৰেক্টাৰটো আমাৰ ছাত্ৰ ছাত্ৰীসকলে কৰিব লাগে গতিকে তেনেকুৱা ধৰণৰ কথাবিলাক যেতিয়া দেখা পায় তেতিয়া এই ব্যক্তিত্ব বিকাশৰ সুযোগ আহে মই নাট্য দলটিলৈকে শুভেচ্ছা জনাইছো আৰু আজিৰ এই নাট্য সন্ধিয়াটি উদ্বোধন হোৱা বুলি ঘোষণা কৰিছো এটি জুবিনৰ এটি গীতৰ কলিৰে মই এই মোৰ এই বক্তব্যটো সামৰণি মাৰিম ভাকু খেলে যদি আহাৰ চাকিবোৰ উমি উমি জ্বলে তথাপি বন্ধু আগুৱাই যাবা তথাপি বন্ধু আগুৱাই যাবা পিছলৈ ঘূৰি নাচাবা ধন্যবাদ